আপোনালোকে জানে যে কি ভিক্টৰ মানে কি হৈছে প্ৰব্লেমটো ভিক্টৰ মানে বহুদিন জেলত থাকিলে আমাৰ জুবিনদাৰ কাৰণে জেলত থাকিলে ভিক্টৰটো একো এনেকুৱা ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰা নাই যে NSA লগাব অকল জুবিনদাৰ কাৰণে জেলত সি মানে বিশ্বাস কৰে যে ইমান জুবিনদাৰ কাৰণে সি জেলত যোৱাৰ পাছতো অসমীয়া মানুহে তাক হেৰি নকৰিলে সি মোৰ ওচৰত বাৰম্বাৰ কান্দিছে হা যে মোক অসমীয়া মানুহে একদম হেৰি নকৰিলে ৰেছপন্সে নকৰিলে মোক খবৰ এটা নল'লে জেলত হা গতিকে যেতিয়া সি মোলৈ ফোন কৰিলে তাৰ মাকে আৰু মোলৈ সি ফোন কৰিলে মই ক'লো যে চা মই কাকো লগ নধৰাকৈ লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি আৰু মই কৈছোঁ মেডিয়াৰ পৰা মই লুকাই আছোঁ এটা ঠাইত তই যদি আহ তালৈকে আহিব পাৰিবি তেতিয়া সি লগে লগে তাৰ বায়েক ভিনীয়েকক লগত লৈ মোৰ তালৈ গৈ ভিক্টৰটো জানেই আৰু আপুনি মাজে মাজে উভত মাত মাতে মই একদম 2 চাত দি দিয়াৰ পাছতো উভত মাত মাতি দিছে মোৰে বদনাম কৰিছে হা কিন্তু মই এটা কথা জানো যে অসমীয়া মানুহৰ মাজত খুব কম মানুহ আছে যি জাতিটোৰ কাৰণে চিৰিয়াছলি ভাবে সাহস কৰে তাৰ ভিতৰত ভিক্টৰো এটা যদি তাক এনেকুৱা বিপদৰ সময়ত আপোনালোকে ভিক্টৰক কেতিয়াবা যদি লগ পাইছে ল'ৰাটো সৰুমতীয়া আৰু সি তাৰ দেউতাকক হেৰুৱাৰ কাৰণে মানসিকভাৱেও সি মানে মানসিকভাৱেও দুৰ্বল মই মানে আপোনালোকে নিশ্চয় দেখিছে যে মই যদি লাইভটোতো আৰু হেৰিয়াতো চবতে মই তাক বাৰম্বাৰ কৈ আছো যে তই এনেকুৱা অসভ্য শব্দ নকবি মানে সি শুদ্ধ হলে ভাল মই লাগি থাকিব পাৰিলে নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন কিন্তু মোৰ সময় ক'ত আপুনি নিজে কওক কালি এদিনৰ কাৰণে সি গৈছে ফটককৈ গৈ লাইভটো কৰিম ময়ো নাজানো যে সি লাইভ কৰিব লাইভটো কৰিম বুলি ক'লে মই ভাবিলোঁ যে তাক মানসিকভাৱে অলপ শক্তি অকণ দি পঠিয়াওঁ সি ভালকৈ জীয়াই থাকক সি মানসিকভাৱে মানে আপোনালোকক ক'বলৈ বেয়া মই মানসিকভাৱে সি এতিয়া বহুত দুৰ্বল মানে হা তো গতিকে ল'ৰাটোৱে সি খালি এই উভত মাতটো মতাৰ কাৰণে মোৰো পৰিৱেশ বেয়া হৈছে ময়ো তাক গালি দিছোঁ মই তাক ধমকি দিছোঁ কালি সি মোৰ লগতে আহি জুবিন ক্ষেত্ৰত সোমাইছে তাৰপিছৰ পৰা সি আৰু বন্ধ কৰিছে দেই মই এনেকুৱা ধমকি দিছোঁ তই মোক বৰবাদ কৰি দিলি বুলি কৈছোঁ তই লাইভত তই উভত মাত মাতিছ বেয়া মাত মাতিছ অশ্লীল মাত মাতিছ খুব ধমকি দিলোঁ এতিয়া সি কালি কিন্তু গোটেই দিনটো আহিছে এটা শব্দও মতা নাই আকৌ জুবিন ক্ষেত্ৰতো যেতিয়া বাইট চাইট দিছে এটা শব্দও মতা নাই সি এতিয়া নৰ্মেল হ'ব বুলি ভাবিছোঁ মই লাষ্ট প্ৰশ্ন এটা কৰিছোঁ কেতিয়া আনুষ্ঠানিকভাৱে কাৰণে 1 ছেকেণ্ডো সময় নাই আমাৰ সময় অতিবাহিত হৈ গ'ল আমাৰ সময় পাৰ হৈ গুচি গ'ল এতিয়া কংগ্ৰেছে নিজে কৈ দিয়ক যে এলায়েন্স হ'ব বা এলায়েন্স নহয় গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙে নিজে কৈ দিয়ক দেৱব্ৰত শইকীয়া দাদা আছে দেৱব্ৰতদাৰ দিনতো খুব আমাৰ হেৰি আলোচনাটো খুব ধুনীয়া হৈছিলে এলায়েন্সৰ আলোচনাটো হা তেওঁলোকে নিজে কৈ দিয়ক যে একচুৱেলি এলায়েন্স হ'ব নে নহয় আৰু যদি নহয় সঁচাকৈ কংগ্ৰেছে এলায়েন্স নকৰে তেতিয়াহ'লে আমাক মুকলি কৰি দিয়ক খালি ৰাইজৰ সন্মুখত কৈ দিয়ক যে আমি কংগ্ৰেছে এলায়েন্স কৰা নাই এই কথাটো কৈ দিয়ক আমাক যেন এনেই ভিলেন বনাবলৈ নাচায় আমাক যেন ভিলেন বনাবলৈ নাচায় কংগ্ৰেছে কাৰণ আমি বাৰম্বাৰ কৈ আছো চাওক 12খন আসনলৈ নামি অহাটোৱে আমাৰ কাৰণে একচুৱেলি আঞ্চলিকতাবাদৰ কাৰণে এটা দুৰ্বলতা বুলি মই ক'ম এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই ৰাজহাড়ডাল বেকা কৰিব নোৱাৰো তাতকে মোৰ ৰাজহাড় আৰু তাতকে বেকা নহয় লাগিলে মই মৰি যাম লাগিলে মই ৰাজনীতিয়ে বাদ দি দিম কিন্তু মোৰ ৰাজহাড় মই তাতকে বেকা কৰিব নোৱাৰো একদম খোলাখুলি কথা তাতকে মোৰ ৰাজহাড় বেকা নহয় আৰু মই অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰোঁ অসমৰ আটাইতকৈ সাহসী মানুহবিলাকৰ ভিতৰত মই এজন অসমৰ আটাইতকৈ প্ৰতিবাদী আটাইতকৈ সংগ্ৰামী আটাইতকৈ জনগণৰ পক্ষত থকা মানুহৰ ভিতৰত মই এজন মই যিমান পাৰোঁ সিমান আপোচ কৰিলোঁ মোৰ দল ভাঙি ছিঙি যোৱা অৱস্থালৈকে আপোচ কৰি দিলোঁ দল ভাঙি ছিঙি যোৱালৈকে মই আপোচ কৰি দিলোঁ তাৰ পাছতো যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে কংগ্ৰেছে কৈ দিয়ক যে এলায়েন্স নহয় ফ্ৰেণ্ডলি খেলা দুটা সমস্যা আমি গম পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221